নমস্কাৰ বন্ধু বান্ধৱীসকল, সুৰুজ মিক্সাৰৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। গৰমটোৰ কথাটো ক'ব নালাগে, কিমান গৰম দিছে। আমাৰ এইফালে যোৱাকালি 39, আজি 39 ডিগ্ৰী চেলচিয়াছ পাই গৈছে। গতিকে ঘৰত থাকিনো কি কৰিম, গতিকে মোৰ লগত এয়া আছে জোনে খুব সুন্দৰ বাঁহী বজায়। গতিকে জোনক লগত লৈ অলপমান পথাৰৰ ফালে গছ আছে, সেই গছৰ তলত অলপমান টাইম পাছ কৰিম বুলি ভাবিলোঁ আৰু জোনৰ বাঁহী বাদন আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ। যদিহে জোনৰ বাঁহী বাদন আপোনালোকে ভাল পায় তেতিয়াহ'লে নিশ্চয় ভিডিঅ'টোত এটা লাইক দিবলৈ নাপাহৰিব। আৰু আপোনালোকৰ আশীৰ্বাদত মোৰ চেনেলটোৱে 1000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিলে। এই চেগতে আপোনালোক সকলোকে মই মোৰ তৰফৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এয়া চাওক, পথাৰৰ মাজে মাজে আহি আছোঁ আমি। সেই যে দেখিছে গছ, এইবিলাক গছ, আমি সেই গছৰ তলতে বহিম আৰু খন্তেক সময় অতিবাহিত কৰিম। এয়া চাওক, খুব ধুনীয়া পৰিৱেশ আমাৰ পথাৰৰ মাজত আছে। ইমান ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ গছ আছে। তো আমি এই গছৰ তলত অলপ সময় অতিবাহিত কৰিম। এয়া চাওক, এইবাৰ বৰষুণ নাই, সেইকাৰণে পথাৰবিলাক শুকাই আছে। তো ট্ৰেক্টৰ মাৰি মাৰি থৈ দিছে, কিছু কিছু ঠাইত ট্ৰেক্টৰ মাৰি থৈ দিছে, কিন্তু পানী নাই, তাৰ কাৰণে শুকাই গৈছে। এয়া চাওক, এয়া দেখিছে আমি কি ডাঙৰ গছ এডালৰ তলত বহি লৈছোঁ আৰু জোন ডেকাই এতিয়া বাঁহী বজাব। আপোনালোকে শেষলৈকে চাই থাকিব। এনে তুমি বাঁহীৰ প্ৰশিক্ষণ কৰবাত লৈছানে? নাই, মই ঘৰতে এনে বজাই বজাই শিকিলোঁ। এনেকৈ বজাতে বজাতে নিজেই পাৰা হৈ গৈছোঁ। ঘৰতে বজাই বজাই শিকিছে জোন ডেকাই। গতিকে যদিহে ভুল ভ্ৰান্তি হয় তেতিয়াহ'লে আপোনালোকে নিশ্চয় আঙুলিয়াই দিব বুলি আশা কৰিলোঁ। এটা ইতিমধ্যে খুব ধুনীয়া সুৰ আপোনালোকৰ আগত বজাই শুনালে। জোন ডেকাই আৰু এটা বাঁহীৰ সুৰ আপোনালোকৰ মাজত বজাই শুনাব। আৰু যদিহে ভাল লাগে তেতিয়াহ'লে আমি নিশ্চয় পৰৱৰ্তী সময়ত আকৌ এনেকুৱা ধৰণৰ বাঁহী বাদন হওক নাইবা যিকোনো অনুষ্ঠান আপোনালোকক দেখাব চেষ্টা কৰিম। গতিকে যদিহে ভাল পায় তেতিয়াহ'লে কমেণ্টত মোক জনাবলৈ নাপাহৰিব। গতিকে বলক পলম নকৰি জোন ডেকাৰ বাঁহীত দ্বিতীয়টো সুৰ আমি শুনিব চেষ্টা কৰোঁ।
আমিতো গৰমত থাকিব নোৱাৰি এই পথাৰৰ মাজত আহিছোঁ, কিন্তু চাওকচোন এই এইয়া বৰফ বেপাৰীজনলৈকে চাওক, ইমান ৰ'দতো ঘৰখন চলাবৰ কাৰণে কিমান কষ্ট কৰিবলগীয়া হৈছে। গতিকে এয়া আৰু জীৱন, আমি গৰমত থাকিব পৰা নাই, কিন্তু বহুত মানুহ আছে এনেকুৱা এই গৰমতো মানে কাম কৰি থাকিব লগা হৈছে। গতিকে নিজৰ কৰ্মত কোনো সৰু ডাঙৰ নাই। গতিকে চাওক ইমান কষ্ট কৰি পৰিয়ালটি পোহপাল দি আছে। যদিহে মোৰ এই ভিডিঅ'টো মানে চাই ভাল লাগিছে, লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু মই ক'তো শিকা নাছিলোঁ, মই ঘৰতে এনেকৈ বজাই বজাই শিকিছোঁ। ভুল হ'লে মোক ক্ষমা কৰি দিব। এয়াই আৰু।